নামনি অসমত এনে এছএছপিৰ গৰ্জন। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বাংলাদেশী বিতৰ্ক চলি থকাৰ মাজত এবাৰ বাংলাদেশীক খেদিবলৈ সাজু নামনি অসমৰ অন্যতম সংখ্যালঘু সংগঠন NASSP। 1971 চনৰ পিছত অহা এজনো বাংলাদেশী অসমত থাকিব নোৱাৰিব, কাৰণ এইবাৰ নামনি অসমৰ পৰা বাংলাদেশীক কাটাতাৰ পাৰ কৰি খেদিবলৈ সাজু হৈ পৰিছে নামনি অসমৰ সংখ্যালঘু সংগঠনে। 1971 চনৰ পিছত অহা কোনো বাংলাদেশীক অসমত থাকিবলৈ নিদিয়াৰ হুংকাৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ সভাপতি আব্দুল বাৰেক ফকিৰৰ। বাংলাদেশীয়ে যিখন কাটাতাৰ পাৰ হৈ অসমত আহিব, আমিও সেইখন কাটাতাৰ পাৰ কৰি অসমৰ পৰা খেদি পঠোৱা হ'ব বুলি মন্তব্য NASSPৰ সভাপতি আব্দুল বাৰেক ফকিৰৰ। অসমত বাংলাদেশী থাকিব পাৰে বুলি মন্তব্য কৰা ছৈয়দ হামিদকো সমালোচনা কৰি বাংলাদেশীক অসমৰ কোনো এটা ঠাইতে থাকিবলৈ দিয়াৰ নহ'ব বুলি নিদিয়াৰ হুংকাৰ দিয়ে। বিলাসীপাৰাৰ পৰা সুৰজামানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ বিশেষকৈ আমাৰ অসমত কিছুদিন ধৰি আমাৰ মুছলমান মানুহখিনিক বিভিন্ন ধৰণে, বিশেষকৈ চৰকাৰখনৰ লগতে একাংশ দল সংগঠনৰ নেতাকৰ্মীয়ে মুছলমান সকলক বিভিন্ন ধৰণে নামাকৰণ কৰি বা মিয়া বুলি অভিহিত কৰি গালি গালাজ কৰা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ মুছলমান সকলৰ এটা সংগঠন জমিয়ত উলামা-ই-হিন্দে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনৰ ভৌগোলিক যি পৰিস্থিতি বা আমাৰ যি সামাজিক পৰিস্থিতি সেইটো বিনষ্ট কৰাৰ ক্ষেত্ৰত বিভিন্ন দল সংগঠনক সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে এই জমিয়ত উলামা-ই-হিন্দে এটা প্ৰস্তাৱ কৰিছিলে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পদৰ পৰা বৰখাস্ত কৰিব লাগে বুলি। আৰু তাৰ পিছতে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আঙুলিৰ আঁৰত উঠা বহা কৰি একাংশ দল সংগঠনে বিভিন্ন ধৰণে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে জমিয়ত উলামা-ই-হিন্দ কোন, এইটো কৰ সংগঠন, কৰ পৰা আহিলে, এইবিলাক প্ৰশ্ন কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সেইসকল ব্যক্তিক আমি সকীয়াই দিব বিচাৰিছো যে প্ৰথমে জমিয়ত উলামা-ই-হিন্দৰ বিষয়ে আপোনালোকে আগত অধ্যয়ন কৰক। এই জমিয়ত উলামা-ই-হিন্দে কেনেধৰণে আমাৰ সমাজখনত কেনেধৰণে অৱদান আগবঢ়াইছিল। ভাৰত স্বাধীনতাৰ আন্দোলনৰ সময়ত আমাৰ এই সংগঠনটোৱে বিভিন্ন সময়ত আমাৰ ত্যাগ স্বীকাৰ কৰিছিলে। এই সংগঠনটোৱে কিন্তু আমাৰ মানুহখিনিক লৈ আমাৰ এই অসমৰ বা ভাৰতবৰ্ষৰ যেনেধৰণে মানুহে আগবাঢ়ি গৈ আন্দোলনত অংশগ্ৰহণ কৰিছিলে, ঠিক একে সময়ত আমাৰ এই জমিয়ত উলামা-ই-হিন্দেও কিন্তু সেই সময়ত আগবাঢ়ি গৈছিলে। আৰু বিশেষ ধৰণে আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আহিলা তেওঁলোকে প্ৰয়োগ কৰি অসমত এক সাম্প্ৰদায়িক বিষবস্ত বিয়পাৰ কাৰণে প্ৰচেষ্টা বহুদিনৰ পৰা আগবঢ়াই আহিছে। আৰু তেনে ক্ষেত্ৰত এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰাৰ পিছতো নোৱাৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া আমি দেখিবলৈ পাইছো যে আমাৰ এটা সংগঠন যিটো আমাৰ মুছলমানৰ তেজৰ সৈতে জড়িত, সেই মুছলমানৰ যি জাতীয় সংগঠন উলামা-ই-হিন্দক যেনেধৰণে তেখেতসকলে তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে, আমি ইয়াৰ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু বিৰোধিতা কৰিছো। আৰু বিশেষ ধৰণে আমি সেইসকল নেতাক আমি সকীয়াই দিব বিচাৰিছো যে যিসকল নেতাই আমাৰ এই সংগঠনক বা আৰছাদ মাদানীক এনেধৰণে আমাৰ ডাঙৰীয়াক যেনেধৰণে সাঙুৰি লোৱা, যেনেধৰণে কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে, তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে প্ৰথমে আমাৰ এই সংগঠনৰ বিষয়ে জানক। তেখেতসকলে আৰছাদ মাদানীৰ দৰে এনে বৈশিষ্ট্য ব্যক্তি, যিগৰাকী ব্যক্তি 84 ইয়াৰ্ছ কমপ্লিট কৰিছে আমাৰ এই ভাৰতত থাকি, যিগৰাকী ভাৰত স্বাধীনৰ আগত জন্মগ্ৰহণ কৰা এজন ব্যক্তি, সেইগৰাকী ব্যক্তিক যেনেধৰণে অপমাননা কৰা হৈছে, ইয়াক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছো। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব খুজিছো যে জমিয়ত উলামা-ই-হিন্দে যেনেধৰণে নেতৃত্ব লৈ অসমৰ বা ভাৰতবৰ্ষৰ আন্দোলনত যেনেধৰণে অংশগ্ৰহণ কৰি যিমান ব্যক্তিৰ শ্বহীদ হ'বলগীয়া হৈছিল, যিমান ব্যক্তিৰ মৃত্যু হ'বলগীয়া হৈছিল, সেইসকল ব্যক্তিৰ তেজৰ বিনিময়ত আজি এই উলামা-ই-হিন্দে ভাৰতবৰ্ষত জীয়াই আছে। গতিকে স্পষ্টকৈ কৈছো যে মুখ্যমন্ত্ৰীৰ কোনো কথা মতে যাতে অসমত সাম্প্ৰদায়িক গৃহবস্ত বিয়পোৱা নহয়, আৰু ইয়াৰ দ্বাৰাই যদি কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয়, সেইটো কিন্তু দায়ী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। কাৰণ আপোনালোকে জানে যে জমিয়ত উলামা-ই-হিন্দৰ যি আমাৰ আৰছাদ মাদানী ডাঙৰীয়াৰ লগত বহুতবাৰ মিটিং হৈছিল, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ লগত মিটিং কৰিবলগীয়া হৈছিল। আৰু আজি এইটো সংগঠন কেনেকে
মানে ইমান বেয়া হৈ গ'ল। তাৰ মানে বিজেপিক সমৰ্থন কৰিলে সেইটো সংগঠন ভাল আৰু বিজেপিৰ বিৰোধিতা কৰিলে সেইটো সংগঠন বেয়া নেকি? গতিকে আমাৰ কথা স্পষ্ট যে জমিয়ত উলামা হিন্দৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে কথা ক'বলৈ আহিছে তেওঁলোকে প্ৰথমে জমিয়ত উলামা হিন্দৰ বিষয়ে অৱগত হওক, তেওঁলোকে পঢ়া শুনা কৰক, তেওঁলোকে ইয়াৰ বিষয়ে অধ্যয়ন কৰক, তাৰ পিছত ক'বলৈ আহক। গতিকে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আপোনালোকে জানে যে সৈয়দ হামিদ তেখেতে আমাৰ অসমত আহি যেনেধৰণে এক মন্তব্য প্ৰকাশ কৰিছে যে বাংলাদেশী হলেও অসমত থাকিব পাৰিব, কোনো আপত্তি নাই। আমাৰ কথা স্পষ্ট, 1971 চনৰ পিছত যদি কোনোবা এটা এৰিয়া বা কোনোবা এটা জাগাত যদি বাংলাদেশী, সি হিন্দুৱে হওক, সি মুছলমানে হওক, যিয়ে ধৰ্মৰে নহওক কিয়, তেওঁ যদি এতিয়াও আছে, আমাক দেখুৱাই দিলে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেখেতক বাংলাদেশলৈ খেদিয়াই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যদি 71 চনৰ পিছত যদি কোনোবা বাংলাদেশীয়ে কোনোবা কাটাতাৰ বা পাৰ হৈ কোনোবা ইয়ালৈ আহিছে অসমত, তাক আমি আকৌ কাটাতাৰ পাৰ কৰি ঘূৰাই থোৱাৰ ব্যৱস্থা আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিম বুলি স্পষ্ট কৰি দিব বিচাৰিছো। নেতাই আমাৰ এই সংগঠনক বা আৰশাদ মাদানীক এনেধৰণে আমাৰ ডাঙৰীয়াক যেনেধৰণে সাঙুৰি লোৱা, যেনেধৰণে কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে, তেখেতসকলক আমি প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে প্ৰথমে আমাৰ এই সংগঠনৰ বিষয়ে জানক। তেখেতসকলে আৰশাদ মাদানীৰ দৰে এনে বৈশিষ্ট্য ব্যক্তি, যিগৰাকী ব্যক্তি 84 ইয়াৰ্ছ কমপ্লিট কৰিছে আমাৰ এই ভাৰতত থাকি, যিগৰাকী ভাৰত স্বাধীনৰ আগত জন্মগ্ৰহণ কৰা এজন ব্যক্তি, সেইগৰাকী ব্যক্তিক যেনেধৰণে অপমাননা কৰা হৈছে, ইয়াক আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ জনাইছো। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব খুজিছো যে জমিয়ত উলামা হিন্দে যেনেধৰণে নেতৃত্ব লৈ অসমৰ বা ভাৰতবৰ্ষৰ আন্দোলনত যেনেধৰণে অংশগ্ৰহণ কৰি যিমান ব্যক্তি শ্বহীদ হ'বলগীয়া হৈছিল, যিমান ব্যক্তিৰ মৃত্যু হ'বলগীয়া হৈছিল, সেইসকল ব্যক্তিৰ তেজৰ বিনিময়ত আজি এই উলামা হিন্দে ভাৰতবৰ্ষত জীয়াই আছে। গতিকে স্পষ্টকৈ কৈছো যে মুখ্যমন্ত্ৰীৰ কোনো কথা মতে যাতে অসমত সাম্প্ৰদায়িক গৃহবাস্প বিয়পোৱা নহয়, আৰু ইয়াৰ দ্বাৰাই যদি কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয়, সেইটো কিন্তু দায়ী মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে আপোনালোকে জানে যে সৈয়দ হামিদ তেখেতে আমাৰ অসমত আহি যেনেধৰণে এক মন্তব্য প্ৰকাশ কৰিছে যে বাংলাদেশী হলেও অসমত থাকিব পাৰিব, কোনো আপত্তি নাই। আমাৰ কথা স্পষ্ট, 1971 চনৰ পিছত যদি কোনোবা এটা এৰিয়া বা কোনোবা এটা জাগাত যদি বাংলাদেশী, সি হিন্দুৱে হওক, সি মুছলমানে হওক, যিয়ে ধৰ্মৰে নহওক কিয়, তেওঁ যদি এতিয়াও আছে, আমাক দেখুৱাই দিলে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেখেতক বাংলাদেশলৈ খেদিয়াই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যদি 71 চনৰ পিছত যদি কোনোবা বাংলাদেশীয়ে কোনোবা কাটাতাৰ বা পাৰ হৈ কোনোবা ইয়ালৈ আহিছে অসমত, তাক আমি আকৌ কাটাতাৰ পাৰ কৰি ঘূৰাই থোৱাৰ ব্যৱস্থা আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিম বুলি স্পষ্ট কৰি দিব বিচাৰিছো।